মৰমৰ ছাত্ৰ ছাত্ৰীসকল, শিক্ষাৰ্থীসকল আৰু মোৰ শুভাকাংক্ষীসকল, তোমালোকক সকলোলৈকে মোৰ এই স্মাৰ্ট ক্লাছলৈ আদৰণি জনাইছোঁ। আজি আমাৰ এই স্মাৰ্ট ক্লাছত আলোচনা কৰিম নৱম শ্ৰেণীৰ ভূগোল বিষয়ৰ অতি গুৰুত্বপূৰ্ণ এটা বিষয়বস্তু। আমি আহা তেনেহ'লে পোনে পোনে আমাৰ স্মাৰ্ট ক্লাছলৈ যাওঁ। আজিৰ ভূগোলৰ নৱম শ্ৰেণীৰ যিটো চেপ্টাৰ আছে বায়ুমণ্ডলৰ গঠন, সেই চেপ্টাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু বায়ুমণ্ডলৰ গেছৰ ৰাসায়নিক গঠন আৰু ইয়াৰ বিভাজন সম্পৰ্কে আমি আলোচনা কৰিম। গতিকে সকলোৱে নিজৰ পাঠ্যপুথিৰ লগত সংগতি ৰাখি বস্তুখিনি মিলাই লৈ পঢ়িবলৈ যত্ন কৰিবা। কিবা থাকিলে মোক কমেণ্ট যোগে জনাব পাৰিবা। প্ৰথমতে চাওঁ বায়ুমণ্ডলৰ গেছৰ ৰাসায়নিক গঠন অনুসৰি বিভাজন। বায়ুমণ্ডলত থকা গেছসমূহৰ ৰাসায়নিক গঠন অনুসৰি ইয়াক প্ৰধানকৈ দুটা ভাগত ভাগ কৰা হৈছে। মনত ৰাখিবা, প্ৰথম ভাগটো হৈছে হোমোস্ফিয়াৰ, দ্বিতীয় ভাগটো হৈছে হেটেৰস্ফিয়াৰ। এতিয়া প্ৰথমতে আমি পঢ়িম হোমোস্ফিয়াৰৰ বিষয়ে। যে ভূপৃষ্ঠৰ পৰা, এইটো যদি ভূপৃষ্ঠ হয়, প্ৰায় 80 কিলোমিটাৰলৈকে উচ্চতা পৰ্যন্ত এই স্তৰটো বিস্তৃত হৈ আছে। গতিকে এই স্তৰটো হ'ল হোমোস্ফিয়াৰ। আৰু এই অঞ্চলত কি হয়, বায়ুমণ্ডলত থকা গেছসমূহ কোনবিলাক গেছ? নাইট্ৰজেন, অক্সিজেন, আৰ্গন, এইবিলাক আদি গেছৰ ৰাসায়নিক গঠন প্ৰায় একেই থাকে। ঠিক তেনেকে এই হোমোস্ফিয়াৰ অঞ্চলটোকে পুনৰ আকৌ তিনিটা উপস্তৰত ভাগ কৰিছে। ভাগকেইটা হ'ল ট্ৰপোস্ফিয়াৰ এটা, বায়ুমণ্ডলৰ আটাইতকৈ তলৰ স্তৰ ট্ৰপোস্ফিয়াৰ। এই স্তৰত বতাহৰ পৰিৱৰ্তন, বৃষ্টিপাত, বৰফপাত আদি ঘটে। আৰু দ্বিতীয় ভাগটো হৈছে ষ্ট্ৰেটোস্ফিয়াৰ। ট্ৰপোস্ফিয়াৰৰ ওপৰত অৱস্থিত যিটো ভাগ সেইটো হ'ল ষ্ট্ৰেটোস্ফিয়াৰ। ইয়াত কি আছে? ইয়াতে ওজন স্তৰ, ওজন লেয়াৰটো আছে, যি নেকি আমাক সূৰ্যৰ ক্ষতিকাৰক আল্ট্ৰাভায়োলেট ৰশ্মিৰ পৰা ৰক্ষা কৰি আছে। একেবাৰে তাৰ ওপৰৰ ভাগটো হ'ল মেছোস্ফিয়াৰ। এই স্তৰত উচ্চতা বৃদ্ধিৰ সৈতে তাপমাত্ৰা হ্ৰাস পায়। আমি ওপৰলৈ যিমানে গৈ থাকিম আমাৰ তাপমাত্ৰাটো কমে হ্ৰাস পাই গৈ থাকে বুলি কৈছে। ইয়াতে বহু উল্কাপিণ্ড এই অঞ্চলতে জ্বলি থাকে বা উজ্জ্বল হৈ থাকে। এতিয়া আমি কৈছিলোঁ যে বায়ুমণ্ডলৰ দুটা ভাগৰ আন এটা ভাগ হৈছে, দ্বিতীয় ভাগটো হেটেৰস্ফিয়াৰ। হোমোস্ফিয়াৰৰ পিছত দ্বিতীয় ভাগটো হেটেৰস্ফিয়াৰ। এই হেটেৰস্ফিয়াৰটো আছে 80লৈকে আছিলে হোমোস্ফিয়াৰ। এতিয়া 80ৰ পৰা আৰু ওপৰলৈ যেতিয়া গুচি যাম 80 কিলোমিটাৰ ওপৰত, এইটো ভাগ হ'ব হেটেৰস্ফিয়াৰ, য'ত বায়ুমণ্ডলৰ গেছসমূহৰ ৰাসায়নিক গঠন সাল সলনি হৈ থাকে, সমানকে নাথাকে। হোমোস্ফিয়াৰত সমান আছিলে, কিন্তু এই হেটেৰস্ফিয়াৰত ৰাসায়নিক গঠনবিলাক সাল সলনি হয়। ইয়াত কি হৈ থাকে? ইয়াত গেছবোৰ আণৱিক ভৰ অনুসৰি পৃথক পৃথক তৰপত বিভক্ত হৈ থাকে। আৰু এই স্তৰতে গেছবোৰে সৃষ্টি কৰা তৰপসমূহ আকৌ ইয়াত কেইবাটাও তৰপ সৃষ্টি হৈছে। যেনেকে হোমোস্ফিয়াৰত কেইবাটাও তৰপ সৃষ্টি হৈছিলে, এই ইয়াত হেটেৰস্ফিয়াৰটো কেইবাটাও তৰপ সৃষ্টি হৈছে। তোমালোকে কথাটো বুজি পাইছানে? এবাৰ ভালকে চাই ল'বা দেই, নহ'লে পিছত বুজাত অসুবিধা হ'ব। গতিকে ইয়াতে চোৱা যে এই হেটেৰস্ফিয়াৰটো কেইবাটাও আকৌ নতুন উপস্তৰত আছে, তৰপ আছে। এইটো হ'ল নাইট্ৰজেনৰ তৰপ। এইটো নাইট্ৰজেন লেয়াৰ, বিশেষকৈ 80ৰ পৰা 200 কিলোমিটাৰলৈ। এইটো হ'ল নাইট্ৰজেন লেয়াৰ। ইয়াত নাইট্ৰজেন গেছ অধিক আছে কাৰণে এইটো নাইট্ৰজেনৰ লেয়াৰ। ঠিক তেনেকে 200 কিলোমিটাৰৰ পৰা আকৌ 1125 কিলোমিটাৰ পৰ্যন্তলৈ এটা লেয়াৰ আছে, এইটো হৈছে অক্সিজেনৰ তৰপ। ইয়াত অক্সিজেন গেছৰ পৰিমাণ সৰ্বাধিক আছে। ঠিক তেনেকে হিলিয়ামৰ তৰপ এটা একেবাৰে ওপৰত আছে। 1125 কিলোমিটাৰৰ পৰা 3540 কিলোমিটাৰ উচ্চতা পৰ্যন্ত যিটো লেয়াৰ আছে সেইটো কয় হিলিয়ামৰ লেয়াৰ। গতিকে হিলিয়াম গেছ ইয়াত প্ৰধানকৈ বেছি আছে। আৰু এটা তৰপ আছে আমাৰ, সেইটো হৈছে হাইড্ৰজেন তৰপ। হাইড্ৰজেন তৰপৰ বিষয়ে ভালকৈ জানিবা যে 3540 কিলোমিটাৰৰ পৰা প্ৰায় 10,000 কিলোমিটাৰলৈ যিটো একেবাৰে শেষৰ লেয়াৰ আছে,
এইটো হৈছে হাইড্ৰজেন গেছৰ তৰপ ইয়াতে বায়ু ঘনত্ব অতি কম হৈ থাকে পাতল হৈ থাকে গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি যেটো আলোচনা কৰিলো বায়ুমণ্ডলৰ ৰাসায়নিক গঠন আৰু ইয়াৰ তৰপ বিলাক স্তৰ বিলাক এইটো আমাৰ অতি ইন্টাৰেষ্টিং বিষয় আছিল তোমালোকৰ পৰীক্ষাত আহিব পাৰে গতিকে প্ৰতিটো বিষয় ভালকৈ তোমালোকে নিজাকৈ পঢ়িবলৈ চেষ্টা কৰিবা গতিকে গেছৰ ৰাসায়নিক গঠন অনুসৰি আমি পালো যে বায়ুমণ্ডলটো প্ৰধানকৈ প্ৰথম দুটা ভাগ হেমস্ফিয়াৰ আৰু হেটেৰস্ফিয়াৰ ভাগ কৰিছে ইয়াৰ পিছতো আকৌ বিভিন্ন ভাগত প্ৰতিটো স্তৰক ভাগ কৰি আমাৰ বায়ুমণ্ডলৰ গঠন অনুসৰি আমি প্ৰতিটো ভাগৰ বিষয়ে আলোচনা কৰিলো এতিয়া তোমালোকক সকলোকে মই পুনৰ এবাৰ স্বাগতম জনাই আজি আলোচনা সমাপ্ত কৰিবলৈ লৈছো লগতে তোমালোকক এই পেজখন ফলো কৰিবলৈ কৈছো যাতে তোমালোকে এনেকুৱা ধৰণৰ ভিডিও সদায় পাই থাকা লগতে মোৰ এটা ইউটিউব চেনেল আছে জ্ঞান সাগৰ সলিউশন তোমালোকে সাবস্ক্ৰাইব কৰিব লাগিব সাবস্ক্ৰাইব কৰি লবা শেয়াৰ কৰিবা কমেন্ট কৰিবা কিবা অসুবিধা হলে মোক সুধিব পাৰিবা আৰু এই সম্পূৰ্ণ বিনামূলীয়া তোমালোকে উপলব্ধ প্ৰতিটো কন্টেন্ট সম্পূৰ্ণ বিনামূলীয়া কে পাবা লগতে পিডিএফৰ ব্যৱস্থা কৰা আছে গতিকে তোমালোকে সঘনাই সংযোগত থাকিবা আৰু বিষয়বস্তু সম্পৰ্কে কিবা বুজিবলৈ থাকিলে মোৰ লগত কন্টেক্ট কৰিবা গতিকে আজি আমাৰ বায়ুমণ্ডলৰ যি গঠন প্ৰণালী ইয়াৰ স্তৰসমূহৰ বিষয়ে আমি আলোচনা কৰিলো গতিকে তোমালোকৰ সৈতে ইন্টাৰেকচন কৰি মোৰ ভালেই লাগিলে তোমালোকে কেনেকুৱা পালা মোক নিশ্চয় জনাবলৈ নাপাহৰিবা কিবা অসুবিধা হলে তোমালোকে মোক জনাবা আৰু পুনৰ এটা নতুন ভিডিও লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি ইমানতে ক্লাস সামৰিছো স্মাৰ্ট ক্লাস জ্ঞান সাগৰ সলিউশন থ্যাংক ইউ